আপোনালোকে মানুহৰ জন্ম হোৱা দেখিছে, আপোনালোকে মানুহৰ মৃত্যু হোৱাও দেখিছে, বিবাহও দেখিছে, কিন্তু আপোনালোকে আমাৰ অসমীয়া সমাজত পুনৰ জন্ম লোৱা আপোনালোকে দেখিছেনে? হয়, আমাৰ অসমীয়া সমাজত মানুহে পুনৰ জন্ম ল'ব পাৰে আৰু কি ধৰণে পুনৰ জন্ম ল'ব পাৰি তাৰে পৰিৱেশ অকণমান আজি মই আপোনালোকক এই ভিডিঅ'টোত দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আহক আজি প্ৰথমতে আপোনালোকে পৰিৱেশখিনি চাই লওক। মোৰ পিছফালে ইমানবিলাক ব্যক্তি আপোনালোকে দেখিছে, পুৰুষ আহিছে, মহিলা আহিছে, ভকত আহিছে, সকলো আগবাঢ়ি আহিছে আৰু আজি আমি আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম যে আমাৰ অসমীয়া সমাজত কি ধৰণে পুনৰ জন্ম লোৱা হয়। হয়, এয়া হৈ গ'ল আমাৰ অসমীয়া সমাজৰ পুনৰ জন্ম লোৱা কিছু দৃশ্য আজি আমি আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম আৰু এয়া সবিশেষ আজি গোটেই ভিডিঅ'টো যদি আপোনালোকে চাই আপোনালোকে দেখিব যে আমাৰ অসমীয়া সমাজত পুনৰ জন্ম কি ধৰণে লোৱা হয়। আহক আজি ভিডিঅ'টো উপভোগ কৰোঁ। আৰু যি মই আপোনালোকক যে কৈ আছো পুনৰ জন্ম ল'বলৈ অকল পুৰুষ নহয়, মহিলাসকলো আহিছে। হয়, আৰু কি ধৰণে আমাৰ অসমীয়া সমাজত পুনৰ জন্ম লোৱা হয় তাৰ দৃশ্যটো আজি আমি আপোনালোকক সবিশেষকৈ অকণমান দেখুৱাবৰ কাৰণেও চেষ্টা কৰিম, অকণমান বুজাই দিবৰ কাৰণেও চেষ্টা কৰিম। আপোনালোকে ভাবিছে চাগে যে জন্ম হোৱা, মৃত্যু হোৱা, বিবাহ হোৱা আপোনালোকে সকলোৱে দেখিছে, কিন্তু পুনৰ জন্মনো কোনে লয়, ক'ত কেনেকৈ লয় আপোনালোকৰ চাগে মনত প্ৰশ্ন আহিছে আৰু আজি মই আপোনালোকক সবিশেষ জনাম কি ধৰণে পুনৰ জন্ম লোৱা হয়, গোটেই পৰিৱেশখিনি জনাম। আৰু ইমানবিলাক চব মহিলা আহিছে সকলোৱে পুনৰ জন্ম ল'বৰ কাৰণে আৰু কিমান গাঁৱৰ ব্যক্তিসকলো আহিছে, ভকতবৃন্দসকল আহিছে, গোপিনীসকল আহিছে আৰু সকলোৱে আহিছে যে পুনৰ জন্ম লোৱা সকলো দৃশ্যবিলাক যাতে সকলোৱে প্ৰত্যক্ষ কৰিব পাৰে আৰু কি ধৰণে নীতি নিয়ম কৰা হয় গোটেই পৰিৱেশবিলাক আজি আমি আপোনালোকক অকণমান দেখুৱাওঁ। আৰু চব এয়া হৈ গ'ল পুৰুষসকল এতিয়া পানীত নামি আছে আৰু প্ৰত্যেকৰ লগতে এজন এজন গাৰ্ড আছে আৰু তেওঁলোকে কি কি সহায় কৰিছে, কি কি কেনেকৈ নিয়ম কৰিছে গোটেইবিলাক আমি দেখুৱাম। আৰু এতিয়া চাব কি ধৰণে নিয়মবিলাক কৰিছে। এয়া চাওক গোটেই নদীখনত সকলোফালে পুৰুষে সোমাই আছে। এয়া চাওক সকলোৱে পানীত সোমাই দিলে, দেখিলে? এয়া চাওক সকলোৱে পানীত সোমাই দিলে একেলগতে। এফালে দেখিলে আপোনালোকে প্ৰত্যক্ষ কৰিছে একেলগতে 38জন পুৰুষে একেলগত পানীত ডুব মাৰিছে আৰু এই ধৰণে তেওঁলোকক পুনৰ জন্ম দিয়া হৈ আছে। আৰু এতিয়া চাওক সকলোৱে নদীৰ পৰা ওপৰলৈ উঠি আহিছে, তেওঁলোকে পানীত বুক মাৰিলে আৰু বুক মাৰি তেওঁলোকে যি নীতি নিয়ম কৰিব লাগে সেইখিনি কৰি ল'লে। আৰু ইয়াত যিহেতু আপোনালোকে দেখিছে যে 38জন, হয় 38জন ইয়াত তেওঁলোকে আছিলে আৰু এই গোটেই 38জন এতিয়া ওপৰলৈ উঠি আহিছে আৰু সকলোৰ লগতে এজন এজন ভকতবৃন্দ যিহেতু আছে তেওঁলোকৰ সহায়ত তেওঁলোকে সহায় কৰি দিছে তেওঁলোকক। আৰু যিহেতু তেওঁলোকে আপোনালোকে ইয়াত গম পাইছেই যে আমাৰ অসমীয়া সমাজত যে ইয়াত যি নীতি নিয়ম কৰা হয় বা ইয়াত যি আমাৰ পুনৰ জন্ম দিয়া হৈছে বুলি ক'লেও ভুল নহ'ব। আৰু এই যি তামোল পাণ লৈ আছে তেওঁলোকে যি হাতত ধৰি আহিছে তেওঁলোকে তামোল পাণটো কেতিয়াও এৰি দিব নোৱাৰে। হয়, আৰু লগত যিকেইজন আহিছে তেওঁলোকে গোটেইখিনি কাম কাজ কৰি দিব লাগিব, সহায় কৰি দিব লাগিব বা তেওঁলোকৰ যি চুৰিয়া ইফাল ইফাল হৈ গৈছে সেইখিনি তেওঁলোকে বাকীখিনি ঠিক কৰি দিব লাগিব। তেওঁলোকে কিন্তু ইয়াৰ যি তামোল পাণ হাতত ধৰিলে তেওঁলোকে মুঠতে এৰি দিব নোৱাৰে যেতিয়ালৈকে তেওঁলোকে আকৌ নামঘৰত গৈ নাপায়গৈ। আৰু গোটেই পৰিৱেশখিনি আজি আমি আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু এওঁলোকৰ হৈ গ'ল নভকত। হয়, নভকত বুলি তেওঁলোকক কোৱা হয়। আৰু এই নভকতৰ সকলৰ লগত এই ভকতসকলো আছে আৰু তেওঁলোকে তেওঁলোকক সহায় কৰিছে। আৰু এই দৃশ্যটো আজি আমি আপোনালোকক অকণমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু এইফালে এতিয়া আপোনালোকে দেখিছে যে এফালে নভকত এফালে উঠি গৈ আছে আৰু এইফালে হৈ গ'ল সৌজী। হয়, সৌজী এইফালে হ'ল সৌজীসকল আহি আছে। চাওক এইফালে চাওক, এইফালে আপোনালোকে দেখিছে এওঁলোকক সৌজী বুলি কোৱা হয়। অৰ্থাৎ মহিলাসকলে যেতিয়া শৰণ ল'বলৈ আহে
অৰ্থাৎ পুনৰ জন্ম ল'বলৈ আহে তেওঁলোকক হৌজি বুলি নামাকৰণ কৰা হয় আৰু এয়াই হৈ গ'ল কিন্তু ইয়াত কিন্তু তেওঁলোকে 41 গৰাকী আছে এফালে কিন্তু পুৰুষ আছিলে 38 জন কিন্তু মহিলা আছে 41 গৰাকী অৰ্থাৎ কাৰোবাৰ পুৰুষ নাই যিসকলে মৃত্যুবৰণ কৰিলে সেই মহিলাসকলো থাকি গৈছিলে তেওঁলোকো আজি ইয়াতে শৰণ লোৱা হৈছে আৰু সেইকাৰণে তেওঁলোকৰ সংখ্যাটো অকমান বেছি সেইকাৰণে ইয়াত হৈ গ'ল 41 গৰাকী হৈ গ'ল আৰু ইয়াত চব সকলোৱে চব এয়া নীতি নিয়ম কৰা হৈছে আৰু এইবিলাক হৈ গ'ল আমাৰ মটৰ সমাজত হয় অসমীয়া মটৰ সমাজত এয়া শৰণ কি ধৰণে লোৱা হয় তাৰ পৰিৱেশখিনি আজি আমি আপোনাক অকণমান দেখুৱাইছোঁ আৰু আপোনালোকৰ সমাজত এনেকুৱা ধৰণৰ নীতি নিয়ম কৰা হয় নে নহয় এবাৰ আপোনালোকে কমেণ্টত জনাব কাৰণে নাপাহৰিব আৰু বহু ব্যক্তি আহিছে দৃশ্যবিলাক চাবৰ কাৰণে আপোনালোকে এইখিনিও চাব পাৰে এইফালে দেখিছে এয়া চব কিমান মহিলা আহিছে কিমান পুৰুষ আহিছে গোটেই গাঁৱৰ ব্যক্তিসকল আহিছে এইবিলাক চব আৰু চব এয়া এতিয়া গোটেই নীতি নিয়মখিনি আজি আমি আপোনালোকক দেখুৱাবৰ কাৰণে অকণমান চেষ্টা কৰিছোঁ আৰু এয়া হৈ গ'ল পৰিৱেশটো তেওঁলোকক কোৱা হয় আপোনালোকক আকৌ এবাৰ কৈছোঁ হৌজি হয় হৌজি এওঁলোকক হৌজি বুলি কোৱা হয় আৰু এইফালে এতিয়া আশীৰ্বাদ দিবৰ কাৰণে তেওঁলোকে সাজু হৈছে আৰু এইফালে যিহেতু হৰিজীসকল সাজু হৈছে বুৰ মাৰিবৰ কাৰণে পানী বুৰ মাৰিব হল নাই মন কৰিব এই গুৰুজনাৰ বাক্য হৈছে আপোনালোকে দেখিলে প্ৰত্যক্ষ কৰিলে এয়া হৈ গ'ল হৌজিসকলে এয়া এতিয়া পানীৰ বুৰ মাৰিলে এইফালে তেওঁ আশীৰ্বাদ দিলে আৰু এতিয়া সকলোৱে এইফালে পুনৰ জন্ম ইয়াতে প্ৰাপ্তি কৰিলে বুলি ক'ব পৰা যায় এয়া হৈ গ'ল চব এয়া হৈ গ'ল এতিয়া হৌজিসকলে এতিয়া এই পানীৰ পৰা উঠি আহিব এতিয়া তেওঁলোকো আৰু তেওঁলোকৰ যি সহায়িকা আছে তেওঁলোকে সকলোৱে সহায় কৰি দিছে মই আপোনালোকক আগতে উল্লেখ কৰিছোঁ যে নপুৰুষসকলে যি ধৰণে তামোলটো কপালত এবাৰ ধৰিলে বুলি ক'লে এৰি দিব নোৱাৰে ঠিক তেনেকুৱাকৈ এই মহিলাসকলৰ অৰ্থাৎ হৌজিসকলো তেওঁলোকে যি তামোলটো ধৰিলে তেওঁলোকে এই হাতৰ পৰা কেতিয়াও এৰি দিব নোৱাৰে আৰু তেওঁলোকৰ লগত যিখিনি সহায়িকা আছে এই সহায়িকাসকলে তেওঁলোকক সহায় কৰিব আৰু তেওঁলোকে এতিয়া তেওঁলোকৰ সহায়ত এতিয়া এইফালে পাৰলৈ এতিয়া সকলোৱে উঠি আহিব তেওঁলোকে সকলোৱে আগবাঢ়িছে আৰু এই আপোনালোকক মই দৃশ্যটো অকণমান দেখুৱাই দিছোঁ এইফালে চব এইফালে সকলো গাঁৱৰ ব্যক্তিসকল আহিছে পুৰুষসকল আহিছে মহিলাসকল আহিছে সকলোৱে আহিছে এতিয়া আৰু এইফালে তেওঁলোকে পাৰত উঠিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে সকলোৰে সহায় লৈ পেলাই এয়া হৈ গ'ল আজি আমাৰ মটৰ সমাজত কি ধৰণে শৰণ লোৱাৰ দৃশ্যটো অকণমান মই আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু এয়া যি দৃশ্য আপোনালোকক মই দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ যে এতিয়া সকলো নভকতসকল এতিয়া সকলো ওলাই আহিলে য'ত নেকি তেওঁলোকক স্থান কৰিছিলে তাৰ পৰা এতিয়া সকলোৱে ওলাই আহিছে আপোনালোকে দেখিছে সকলোকে আৰু এই পুৰুষখিনি এতিয়া শেষ হৈ গ'ল এইখিনি গুচি গ'ল এতিয়া মহিলাসকল আহি আছে এইফালে আপোনালোকে দেখিছে সকলোকে আৰু এয়া হৈ গ'ল মহিলাসকল অৰ্থাৎ হৰিজী হয় আৰু এই হৰিজী কিন্তু তেওঁলোকে 41 গৰাকী আছে হয় 41 গৰাকী পুৰুষ যিহেতু মই আপোনালোকক আগতে উল্লেখ কৰিছোঁ তেওঁলোকে 38 জন আছে কিন্তু হৰিজী অৰ্থাৎ মহিলাসকল তেওঁলোকে কিন্তু 41 গৰাকী আছে আৰু এতিয়া আপোনালোকে হয়তো প্ৰশ্ন কৰিব পাৰে যাওক আৰু যিহেতু আপোনালোকে বহুতে ভাবিব পাৰে যে পুৰুষ 38 জন আৰু মহিলা কি কাৰণে 41 গৰাকী হয়তো কাৰোবাৰ স্বামী আগতে এই সংসাৰৰ পৰা গুচি গ'ল সেইকাৰণে তেওঁলোকে থাকি গৈছিলে শৰণ ল'বৰ কাৰণে সেইকাৰণে ধৰক তেওঁলোকৰ সংখ্যা বাঢ়ি গৈছে আৰু এয়া ক'ৰবাত এনেকুৱা হৈছে কোনোবা পুৰুষ হয়তো তেওঁলোকে বিবাহিত নহয় সেইকাৰণে তেওঁলোকৰ যিহেতু মহিলাগৰাকী নাই সেইকাৰণে ধৰক সেইফালৰ সংখ্যা কমি গৈছে আৰু এই ধৰণে পুৰুষ 38 জন আৰু মহিলা 41 গৰাকী হৈছে আৰু এয়া আমাৰ মটৰ সমাজত কি ধৰণে শৰণ লোৱা হয় বা পুনৰ জন্ম লোৱা হয় তাৰে পৰিৱেশ অকণমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ আৰু গোটেই নীতি নিয়মখিনি এতিয়া আমি নামঘৰলৈ যাওঁ তাত গৈ পেলাই আৰু নীতি নিয়ম বহুত আছে সেইবিলাকো আজি আমি আপোনালোকক অকণমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিম আহক আৰু যিহেতু মই আপোনালোকক গোটেই সম্পূৰ্ণ দৃশ্যবিলাক অকণমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু মোৰ লগত যিহেতু বিশেষ এজন ব্যক্তি আছে নমস্কাৰ নমস্কাৰ খুব সুন্দৰ পৰিৱেশ আজি খুব ভাল লাগিছে আজি শ্ৰী শ্ৰী মায়ামা মাধৱপুৰ নামঘৰৰ উদ্যোগত বৃহত্তৰ ৰাইজৰ সহযোগত
আমাৰ পূৰ্ণিমাটি আটাপাম সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী বাসুদেৱানন্দ দেৱৰ অধীনত আমাৰ মানে আজি শৰণৰ কাৰ্যসূচী হৈছে। আজি বিভিন্ন জেগাৰ পৰা বিভিন্নজন ব্যক্তি আহিছে ইয়াত সেইখিনি, আৰু বহুতেই ক'ব লাগিব আজি মানে যিমান দিন ইয়াত শৰণ হৈছে আজি এইবাৰে চবচে বেছি বুলি আমি ভাবিছোঁ। আৰু এই কৰ্মখিনি কৰিবলৈ যাওঁতে আৰু বৃহত্ত ৰাইজৰ মাধৱপুৰ ৰাইজৰ লগতে বৃহত্ত অঞ্চলৰ ৰাইজৰ যিখিনি সহানুভূতি আছে সেইখিনি সঁচাকৈ মানে আমি শলাগিব লাগিব। তেখেতসকলক একেমুখে আমি ধন্যবাদ দিব লাগিব, কাৰণ প্ৰত্যেকে সেইখিনি যিধৰণে ইয়াত তেওঁলোকৰ কাৰ্যসূচীত মানে আগভাগ ল'বৰ কাৰণে সহায় সহযোগিতা আগবঢ়ালে এই সুযোগতে প্ৰত্যেকলৈকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে ক'ৰ পৰা ভিডিঅ'টো চাই আছে এবাৰ কমেণ্ট কৰি জনাব নাপাহৰিব। আৰু আপোনালোকৰ সমাজত এনেকুৱা ধৰণৰ আমাৰ মৰাণ আৰু মটকৰ মাজত যি শৰণ লোৱা নীতি নিয়ম আছে, ইয়াৰ কিন্তু সম্পূৰ্ণ পৃথক। বেলেগ জাতি জনগোষ্ঠীত কিন্তু আমি এনেকুৱা ধৰণৰ দেখা নাই। আপোনালোকে কোন জনগোষ্ঠীৰ পৰা চাই আছে জনাবৰ কাৰণে নাপাহৰিব। আৰু আপোনালোকৰ সমাজত এনেকুৱা ধৰণৰ শৰণ লোৱা নীতি নিয়ম আছেনে নাই, বা যদিহে আছে আপোনালোকৰ শৰণ লোৱাৰ নীতি নিয়মৰ বিষয়ে অকণমান যদি পাৰে আপোনালোকে কমেণ্টত লিখি দিব, আৰু সেইখিনিও ৰাজহুৱা কৰি ৰাইজক এবাৰ কমেণ্টত পঢ়িবৰ কাৰণে সুবিধা কৰি দিব বুলি আমি আশা কৰিলোঁ। গোটেইখিনি পৰিৱেশ আজি আমি আপোনালোকক অকণমান থুলমূলকৈ হ'লেও দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। কিমানখিনিও আপোনালোকক এই কেমেৰাত আবদ্ধ কৰি দেখুৱাব পাৰিছোঁ নোৱাৰিছোঁ নাজানো, তথাপিও যিখিনি পাৰিছোঁ চেষ্টা কৰিছোঁ। আৰু গোটেই গাঁৱৰ ৰাইজ বিভিন্ন স্থানৰ পৰা আহি আজি ইয়াত উপস্থিত হৈছে আৰু সকলোৱে সহযোগিতা কৰিছে। আৰু যিহেতু আমি এনে সাধাৰণতে যদি ক'বলৈ যাওঁ মৃত্যু, জন্ম, মৃত্যু আৰু বিবাহ, কিন্তু এয়া ধৰক আপোনাৰ পুনৰ জন্ম নহয় জানো, কিন্তু বেলেগ সমাজত চাগে এয়া পুনৰ জন্ম এই নীতি নিয়মটো চাগে নাই চাগে, কিন্তু আমাৰ এই অসমীয়া সমাজত বিশেষকৈ মৰাণ আৰু মটকৰ মাজত এই নীতি নিয়মটো আছে। উজনি অসমত মানে এইটো প্ৰায় মানে আমাৰ মৰাণ মটকৰ মাজত এই নীতি নিয়মখিনি দেখিবলৈ পোৱা যায়। আৰু এই নীতি নিয়মখিনি খুব সুন্দৰভাৱে খুব মানে একেবাৰে মানে আপোনাৰ এটা শৃংখলাবদ্ধভাৱে এই নীতি নিয়মখিনি মনা হয়। ইয়াত কোনো অৱমাননা নকৰে ইয়াত কত সুন্দৰভাৱে। হয়, আৰু ইয়াতে এটা কথা মই আপোনালোকক ক'ব লাগিব যে ধৰক যেতিয়া এটা কেঁচুৱা জন্ম হয়, ধৰক এটা সময়ত ধৰক কেঁচুৱা হৈ আছিলে, এটা সময়ত ধৰক বগাইছিলে, তাৰপিছত ধৰক লাহেকৈ খোজকাঢ়িছিলে, তাৰপিছত ধৰক লাহেকৈ এটা বয়সলৈ আহিলে, কিন্তু এটা সময়ত আহি পেলাই আমাৰ অসমীয়া সমাজত ব্যক্তিসকলে কি হয়, আমি এটা শৰণ ল'ব লগা হয়। আৰু এই শৰণটো আমি কি কাৰণে ল'ব লগা হয়, যে শৰণ নল'লে নহয় নেকি? ইয়াৰ বিশেষ কিছুমান কাৰণ আছে, আৰু এই শৰণৰ অৰ্থৰ এটা কিবা এটা লুকাই আছে। ইয়াৰ সবিশেষ আজি আমাৰ লগত এজন ভাইটি আছে। নমস্কাৰ। হয়, নমস্কাৰ। হয়, তোমাৰ পৰা অকণমান আমি জানিব বিচাৰিছোঁ যে এই শৰণ লোৱা আমাৰ মৰাণ মটকৰ মাজত যি শৰণ লোৱা পৰ্বটো আছে বা নীতি নিয়ম যি আছে, পূৰ্বপুৰুষৰ যি আমাক নীতি নিয়ম দেখুৱাই থৈ গৈছে, ইয়াৰ এটা অৰ্থ আছে নহয় জানো? এই অৰ্থটো তোমাৰ মুখৰ পৰা অকণমান মই জানিবৰ কাৰণে চেষ্টা কৰিছোঁ। আচলতে শৰণ মানেই হৈছে আধ্যাত্মিক জগতখনত আমি এডমিশ্যন লোৱা বুলি ক'ব লাগিব আচলতে। তো আধ্যাত্মিক জগতখনৰ প্ৰথম খোজ পেলোৱাৰ প্ৰাৰম্ভিক যিটো পৰ্যায় এইটো হৈছে শৰণ লোৱা পৰ্ব। আৰু এই শৰণ লোৱাৰ আপুনি যদি চাবলৈ যায়, বিস্তৃতভাৱে যদি আমি চাবলৈ যাওঁ, তো শৰণ মানে হৈছে আত্মা পৰমাত্মাৰ জ্ঞানৰ বাবে যেতিয়া আমি আগবাঢ়ি যাওঁ, সেইটোৱে হৈছে শৰণ। আৰু এই আত্মা পৰমাত্মাৰ আমি জ্ঞান ল'বৰ কাৰণে কোনোবা এজন গুৰুৰ জৰিয়তে আমি ঈশ্বৰৰ ওচৰত আশ্ৰয় লোৱাকে আমি শৰণ বুলি বুজোঁ। আৰু শৰণৰ যি তিনিটা বৰ্ণৰো একোটা অৰ্থ অন্তৰ্নিহিত হৈ আছে তাত। তো স আখৰেৰে বুজায় আপোনাৰ আত্মা পৰমাত্মাৰ কথা বুজায়, আৰু ৰ আখৰেৰে মুভমেণ্ট কৰা যিটো গতি কৰা বুজায়, আৰু মূৰ্ধন্য ন আখৰেৰে বুজায় যি জ্ঞান লাভ কৰা জ্ঞানক বুজায়। আচলতে ইয়াৰ মূল তাৎপৰ্যটো এইটোৱেই যে আত্মা পৰমাত্মাৰ জ্ঞান লাভৰ বাবে যেতিয়া আমি আগবাঢ়ি যাওঁ এটা নিৰ্দিষ্ট সময়ত, তো সেইটোৱে আচলতে শৰণ লোৱা পৰ্ব। আৰু এই শৰণ লোৱা পৰ্বটো কোনোবা এজন গুৰুৰ আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ ঈশ্বৰৰ ওচৰত আশ্ৰয় লোৱা শৰণ লোৱাটোক এই শৰণ বুলি বুজা যায়। হয়, হয়, এই গোটেইখিনি কথা শৰণৰ অৰ্থখিনি গোটেইখিনি কথা ভাইটিয়ে ভাঙি পাতি আমাক সুন্দৰকৈ বুজাই দিছে। আৰু ইয়াতে এটা কথা মই আপোনালোকক ক'ব লাগিব, বহু জ্যেষ্ঠ ব্যক্তি আমি দেখোঁ, বহুতে কিন্তু এনেকুৱা ধৰণৰ তথ্যবিলাক তেওঁলোকে দিব নোৱাৰে। কিন্তু হয়তো ভাইটিৰ বয়স কম হ'ব পাৰে, কিন্তু তেওঁ বস্তুখিনিৰ ওপৰত তেওঁ অধ্যয়ন কৰিছে, বা বহুখিনি কথা এইখিনিৰ ওপৰত তেওঁ জ্ঞান আছে কাৰণে এই কথাখিনি আমি ভাইটিৰ মুখৰ পৰা আপোনালোকক আজি অকণমান দাঙি ধৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। পৰিৱেশখিনি আমি গোটেই ভিডিঅ'টোত আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ, আৰু গোটেই অৰ্থখিনি আজি আমি যিমান পাৰোঁ আপোনালোকক ভাঙি দেখুৱাবৰ কাৰণে অকণমান চেষ্টা কৰিলোঁ। ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে আপোনালোকে কমেণ্ট এটা কৰি জনাবৰ কাৰণে নাপাহৰিব। আৰু যদিহে ভিডিঅ'টো আপোনালোকে ভাল পাইছে আৰু এটা পজিটিভ কমেণ্ট পাম বুলি আপোনালোকৰ পৰা আশা কৰিলোঁ। এই ভিডিঅ'টো আৰু আজি বৰ বেছি দীঘল কৰি নাথাকোঁ, ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিছোঁ। অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি এই ভিডিঅ'টো পাই বিদায় ল'লোঁ। ধন্যবাদ থাকিল। জয় অসম।